নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ ব্যতিক্ৰম মাছটোৰ এই বিশেষ অনুষ্ঠানটিলৈ। দৰ্শকসকল, আমি আকৌ সাজু হৈছোঁ, আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু আজি আমি আপোনালোকৰ সন্মুখলৈ লৈ আনিছোঁ এজন বিশেষ অতিথিক, এজন অতি জৰুৰীকালীন সেৱাৰ লগত জড়িত হৈ থকা এজন বিশেষ ব্যক্তি। যি কি নহওক দৰ্শকসকল, সময় যিমানে বাগৰি গৈ আছে, বহু সময়ত আমাৰ মনটো ভাল খবৰ এটা পাম বুলি আহ্লাদিত হওঁ যদিও বহু সময়ত আমি শংকিত হৈ পৰোঁ। কাৰণ COVID-19 চকুৰে নমনা এই ভাইৰাছটোৱে আমাৰ কাষৰ পৰা আঁতৰি যোৱা নাই, আমাক আক্ৰমণ কৰিবলৈ এৰি দিয়া নাই। সেইবাবে সঘনাই আমি বাতৰিবিলাক পাই আছোঁ। ইতিমধ্যে গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল মানুহ যাব নোৱাৰাকৈ বেৰিকেড ৰাখিছে, কণ্টেইনমেণ্ট জ'নলৈ পৰিণত হৈছে আৰু বিভিন্ন ঠাইত বিভিন্নজন ব্যক্তিৰ সংস্পৰ্শলৈ বহু ব্যক্তি আহিছে আৰু সেই ব্যক্তিসকলৰ পৰা সংক্ৰমিত হৈছে এই COVID-19 কৰোণা ভাইৰাছ। গতিকে এতিয়াও অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে আমি সকলো সাৱধানে থাকিব লাগে। সকলো ব্যক্তিয়ে আমাক সুস্থ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু প্ৰধান কথা হ'ল আমি নিজে কিমান দূৰ সুস্থ হৈ থাকোঁ, নিজে কিমান দূৰ নিজকে সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ, সেইটোহে। আমাক এই যুঁজখনত সহায় কৰিছে, সন্মুখ যোদ্ধা হিচাপে সহায় কৰি আহিছে চিকিৎসকসকলে আৰু তেখেতসকলৰ লগতে আমাক এই যুদ্ধত আমাক সদায় সহায় কৰি আহিছে আৰক্ষীৰ লোকসকলে। আৰু সেইবাবে আমি আৰক্ষীক আৰু চিকিৎসকসকলক সদায় সন্মান জনাই আহিছোঁ। কাৰণ যি সময়ত আমাক ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে, যি সময়ত আমি পৰিয়ালৰ লগত আছোঁ, আমাক খুব হাঁহি ধেমালিয়ে পৰিয়ালৰ লোকসকলৰ লগত থাকিবলৈ কোৱা হৈছে, সেই সময়তে কিন্তু বগা কোটটো পিন্ধি টেচিস্কোপডাল লৈ আৰু সেই PPE কিটটো পিন্ধি চিকিৎসকসকলে ৰোগীসকলৰ শুশ্ৰূষাত লাগি আছে। সেই সময়তে কিন্তু আৰক্ষীৰ পোচাকযোৰ পিন্ধি আৰক্ষী বিষয়াসকলে পদপথলৈ ওলাই আহিছে। বিভিন্ন ধৰণৰ ঘটনাবিলাক আমাৰ সমাজত ঘটিয়ে থাকে। সেই ঘটনাবিলাক ৰোধ কৰিবৰ বাবে আৰক্ষীসকল সদা সষ্টম হৈ আছে। আমাক নিৰাপদে ৰাখি আৰক্ষীসকলে সন্মুখ সমৰলৈ আহি আমাক এটা সুস্থ জীৱন দিবলৈ চেষ্টা কৰিছে। সেইবাবে চিকিৎসকসকল, আৰক্ষীৰ লোকসকল, আৰক্ষী বিষয়াসকল আৰু প্ৰশাসনৰ প্ৰত্যেকজন বিষয়ববীয়াক আমি সদায় শ্ৰদ্ধা জনাওঁ আৰু তেখেতসকলৰ বাবে আমি এটা সুন্দৰ সুস্থ জীৱন পালন কৰিবলৈ সক্ষম হৈছোঁ। দৰ্শকসকল, আজি আমাৰ মাজলৈ আহিছে এজন অসমৰ জ্যেষ্ঠ আৰক্ষী বিষয়া। তেখেতৰ লগত কথা পাতিম। তেখেত এজন আৰক্ষী বিষয়া, সমান্তৰালকৈ তেখেতৰ এটা খুব সুন্দৰ সামাজিক জীৱন আছে, সাংস্কৃতিক জীৱন আছে। এজন আৰক্ষী বিষয়াই সমাজখনৰ লগত কেনেধৰণে জড়িত হৈ আছে, সংস্কৃতিৰ পথাৰখনত কেনেদৰে তেখেতে কাম কৰি আছে, তেখেতৰ ব্যক্তিগত জীৱনটোনো কি, আমি সকলোখিনি কথা পাতিবলৈ চেষ্টা কৰিম। এয়া আমাৰ লগত আছে কামৰূপৰ আৰক্ষী অধীক্ষক শ্ৰীযুত পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া। পাৰ্থদা, আপোনাক স্বাগতম জনাইছোঁ। আমি আকৌ এবাৰ আপোনাৰ যোগেদি আমি আৰক্ষী বিভাগত কাম কৰা প্ৰত্যেকজন ব্যক্তিলৈ, সেয়া জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ পৰা আৰম্ভ কৰি পদপথত দৈনিক আমাৰ বাবে কাম কৰি থকা প্ৰত্যেকজন আৰক্ষী বিষয়ালৈ আমি ব্যতিক্ৰমৰ তৰফৰ পৰা আমাৰ চেলুট জনাইছোঁ। পাৰ্থদা, আপোনাৰ লগত কথা পাতিম, কিন্তু আপোনাৰ জৰিয়তে সাধাৰণতে এই কথাখিনি আমি ক'বলৈ সুযোগ নাপাওঁ, কিন্তু আপুনি এজন জ্যেষ্ঠ আৰক্ষী বিষয়া, আপোনাৰ যোগেদি মই আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ। যেতিয়া লকডাউনৰ পিৰিয়ড আছিল, যেতিয়া আমি ঘৰৰ ভিতৰত সোমাই আছিলোঁ, তেতিয়া আপোনালোকৰ পদপথত আপোনালোকৰ ট্ৰেফিক বিভাগৰ বা বিভিন্ন থানাৰ আৰক্ষী বিষয়াসকল, আৰক্ষীত জড়িত হৈ থকা লোকসকলে পুৱাৰ পৰা নিশা এপৰলৈকে কি সুন্দৰকৈ কাম কৰিলে, সেই কামৰ কোনো তুলনা নাই। এয়া তেখেতসকলে সেৱা আগবঢ়াইছে, কিন্তু আমি এই দেশৰ নাগৰিক হিচাপে তেখেতসকলক চেলুট জনোৱাটো, তেখেতসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো আমাৰ দায়িত্ব। এতিয়া আপোনাৰ লগত আমি কথা পাতিবলৈ আৰম্ভ কৰোঁ। পাৰ্থদা, আপোনাৰ বৰ্তমানৰ কৰ্মজীৱনলৈ আহিম, কিন্তু শৈশৱ অতীত আপোনাৰ কেনে আছে, আপোনাৰ অতীতলৈ ঘূৰি যাব বিচাৰিছোঁ। তাৰ আগতে মই তোমাক আমাৰ সকলো আৰক্ষীৰ হৈ ধন্যবাদ জনাব লাগিব। তুমি চিকিৎসকসকলৰ কাৰণে বা চিকিৎসা সেৱাৰ লগত জড়িত হৈ থকা সকলোখিনি লোকৰ কাৰণে, লগতে আমাৰ আৰক্ষী বিভাগৰ সকলো কৰ্মচাৰী, সকলো সদস্যৰ কাৰণে তুমি ইমান ধুনীয়াকৈ কথাখিনি ক'লা। মই আমাৰ সকলো আৰক্ষীৰ হৈ তোমাক আন্তৰিক ধন্যবাদ জনাইছোঁ। চোৱা, কৰ্তব্য কৰিবই লাগিব। চিকিৎসকে নিজৰ কৰ্তব্য কৰিছে, আৰক্ষীয়ে নিজৰ কৰ্তব্য কৰিছে।
আৰু কিছুমান কৰ্তব্যত যদি মানুহক সেৱা কৰাৰ এটা মানসিকতা নাথাকে সেই কৰ্তব্য সুচাৰুৰূপে পালন কৰিব নোৱাৰি গতিকে এইটো এনেকুৱা এটা সময় এনেকুৱা এটা চেলেঞ্জিং সময় এনেকুৱা এটা ডিমাণ্ডিং সময় য'ত এই কিছুমান বিশেষ বৃত্তিৰ কিছুমান বিশেষ পেছাৰ লগত জড়িত হৈ থকা মানুহখিনিয়ে সেৱাৰ মনোভাৱেৰে কাম কৰিছে আৰু যেতিয়া সেৱাৰ মনোভাৱেৰে কাম কৰে সেৱা কৰিলে তাৰ পৰা আচলতে তেওঁলোকে একো প্ৰতিদান নিবিচাৰে কোনো ৰিটাৰ্ণ নিবিচাৰে তেওঁলোকে সেই কামখিনি সেৱা কৰিম বুলিয়ে কৰে কিন্তু তাৰ মাজত যেতিয়া এনেকুৱা তোমালোকৰ দৰে সুন্দৰ কথা কোৱা শুনো যেতিয়া তোমালোকে উদগনি দিয়া যেতিয়া তোমালোকে উৎসাহ যোগোৱা তেতিয়া সঁচাকৈ ভাল লাগে আৰু মই সেইকাৰণে আমাৰ আৰক্ষী বিভাগৰ সকলোৰে হৈ তোমাক ব্যতিক্ৰমক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ হয় এতিয়া আমি আপোনাৰ শৈশৱৰ পৃথিৱীখনত ভুমুকি মাৰিব বিচাৰিছোঁ শৈশৱ মোৰ মই জন্ম হৈছিলোঁ ডাঙৰ হৈছিলোঁ জয়সাগৰত জয়সাগৰ মানে তুমি জানা এক বিশাল পুখুৰী মানে সাগৰৰ দৰে আমি যদিও লেণ্ডলকড এখন ৰাজ্যত আমাৰ জন্ম আমি ডাঙৰ হৈছোঁ সাগৰ আমাৰ কাৰণে বহু দূৰ কিন্তু হয়তো জয়সাগৰৰ পুখুৰীৰ পাৰত আমি জন্ম জয়সাগৰত সাঁতুৰিয়ে আমি ডাঙৰ হৈছোঁ জয়সাগৰত সাঁতুৰিবলৈ শিকিছিলোঁ গতিকে তুমি যিটো বিশালতা বিশাল যিটো ধাৰণা বিশালতাৰ যিটো ধাৰণা এটা তেনেকুৱা এক ধাৰণা লৈ তুমি যে আমি ডাঙৰ হৈছিলোঁ মই সৌভাগ্যৱান বুলি ভাবোঁ লগতে জয়মতীৰ সেই আত্মত্যাগৰ কাহিনী স্বদেশ প্ৰেমৰ কাহিনী নিজৰ ৰাজ্যখনক নিজৰ জাতিটোক নিজৰ মানুহখিনিক ভাল পোৱাৰ সেই কাহিনীবিলাক শুনি সেই বিশাল এক ধাৰণা আৰু সেই এক বিশালতাৰ মাজত ডাঙৰ হৈছিলোঁ চ' মই ভাবোঁ যে তাত ডাঙৰ হোৱা জয়সাগৰত ডাঙৰ হোৱাৰ যিটো প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ যিটো মানসিকতা গঢ়ি উঠিল এই গোটেই কাহিনীবোৰেৰে হয়তো পিছৰ জীৱনত বহুতখিনি প্ৰভাৱ পৰিছে হয় হয় আপোনাৰ পিতৃ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত শৰৎ মহন্ত ডাঙৰীয়া তেখেত জয়সাগৰ কলেজৰ অধ্যাপক আছিল আৰু সামাজিকভাৱে অতি সচেতন আৰু এজন বিদগ্ধ পণ্ডিত আছিলে আৰু তেখেতে বিভিন্ন বিষয়ৰ ওপৰত লিখা মেলা কৰিছে শৰৎ মহন্ত ছাৰৰ কথা আচলতে বেলেগে আৰু কোৱাৰ প্ৰয়োজন নাই জয়সাগৰ কলেজৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে এজন আদৰ্শ ব্যক্তি আছিল আপোনাৰ মাতৃও সত্ৰীয়া সংস্কৃতিৰ এগৰাকী চহকী ব্যক্তি আছিল ঘৰখনত আপুনি আৰু আপোনাৰ ভাতৃ ডক্টৰ সব্যসাচী ঘৰখনত কেনে পৰিৱেশে আপোনালোকক আহ্লাদিত কৰিলে যাৰ কাৰণে পৰৱৰ্তী সময়ত আপুনি সামাজিকভাৱে আৰু আপোনাৰ কৰ্তব্যৰ ক্ষেত্ৰখনত ইমান সফলভাৱে আগবাঢ়িছে মই ভাবোঁ দেউতাৰ পৰা আমি কেইটামান কথা পাইছিলোঁ সেইটো হ'ল পঢ়াৰ অভ্যাস মানে পঢ়াৰ ওপৰত খুব গুৰুত্ব দিছিলে মানে যিটো ওপৰে থকা জ্ঞান বা কিবা এটা কথা ওপৰুৱাকৈ জানি তাতকৈ 10 গুণ বেছিকৈ কথা কোৱাটো দেউতাই ভাল নাপাইছিলে আৰু আমাক সৰুৰ পৰা বুজাইছিলে যদি বস্তু এটাৰ বিষয় এটাৰ গভীৰলৈ সোমাই যাব নোৱাৰি তেতিয়াহ'লে সেই বস্তুটো উপলব্ধি কৰিব নোৱাৰি আৰু তেনেকৈ কোৱা কথাবিলাক মানুহে মুখৰ আগত খুব হয় ক'ব কিন্তু তহঁতৰ যে জ্ঞানটো খুব তৰল সেইটোও বুজি পাব গতিকে কিবা এটা বিষয়ৰ ওপৰত যেতিয়া জানিবলৈ চেষ্টা কৰ সেই বিষয়টো খৰচি মাৰি পঢ়াটো আৰু কৈছিল কেতিয়া গম পাবি যে এই বিষয়টো তই খৰচি মাৰি জানিছ কেতিয়া গম পাবি তেতিয়া গম পাবি যেতিয়া সেই বিষয়টো তই কাৰোবাক খুব সহজ ভাষাত বুজাই দিব পাৰিবি যেতিয়া কিছুমান আছে মানুহে এটা বস্তু খুব টান কৰি পেলায় যিকোনো এটা বিষয়ক উপস্থাপন কৰোঁতে খুব কঠিন কৰি পেলায় কৈছে সেইটো নহয় কথাটো হ'ল তই যেতিয়া বস্তু এটা তই খৰচি মাৰি বুজিবি তই মানুহক ইমান সহজ ইমান সাধাৰণ ভাষাত বুজাই দিব পাৰিবি যে মানুহজনে ভাবিব যে এইটো ইমান সহজ নেকি নিজে যেতিয়া পঢ়িবলৈ যত্ন কৰিব গম পাব যে নহয় খুব টান কঠিন বিষয় এটা তোৰ গভীৰ জ্ঞান থকাৰ কাৰণে তই ভালকৈ বিতংকৈ জনাৰ কাৰণেহে বুজাব পাৰিছ সেইটো পৰ্যায়লৈকে যেতিয়ালৈকে যাব নোৱাৰিবি তাৰমানে তোৰ বিষয়টোৰ ওপৰত তোৰ জ্ঞান সম্পূৰ্ণ হোৱা নাই গতিকে আমি সেই ধৰণে সেই পঢ়াৰ অভ্যাসটো দেউতাৰ পৰা পাইছিলোঁ আৰু কেইটামান কথা আছিলে যেনেকৈ দেউতাই গুৰুত্ব আৰোপ কৰিছিলে যে এটা পৰীক্ষাত কৃতকাৰ্য হ'লে নহ'ব কৃতকাৰ্যতাৰ ধাৰাবাহিকতা ৰক্ষা কৰাটো খুব দৰকাৰী যে আমি যে কমপ্লেচেণ্ট হৈ পৰোঁ আজি মেট্ৰিকত যিখিনি ল'ৰা ছোৱালীয়ে ষ্টেণ্ড কৰে সেইখিনি ল'ৰা ছোৱালীৰ খুব কমৰ নাম আমি হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰা দেখিবলৈ পাওঁ ক'ত নাইকিয়া হৈ যায়
গতিকে সেই যে যিটো কৃতকাৰ্যতাৰ ধাৰাবাহিকতা ৰক্ষা কৰাটোৰ ওপৰত দেউতাক খুব গুৰুত্ব দিছিলে আৰু তাৰ পাছত ধৰি ল'লোঁ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ভাল হ'ল তাৰ পাছত যেতিয়া আমি প্ৰফেশ্যনেল লাইফত আহোঁ প্ৰফেশ্যনেল লাইফত অহাৰ পাছত আমি যেতিয়া মানুহ বিচাৰোঁ ভালকৈ কিবা এটা পাৰ্টিকুলাৰ প্ৰফেশ্যন অসুখ হৈছে কাৰোবাক দেখুৱাব বিচাৰোঁ আমি কাক বিচাৰোঁ আমিতো তেতিয়া কোনজন মানুহ কাৰ ওপৰত বিশ্বাস আহে যি বস্তুটো নিজৰ ছাবজেক্টটো যিটো আজি ডক্টৰ এজনে যদি লওঁ তেওঁ নিজৰ যিজনে তেওঁৰ নিজৰ ছাবজেক্টটো খুব ভালকৈ জানে এতিয়াওতো আমিতো নাম লিখিব হাতৰ আঙুলিত নাম লিখিব পৰা তেনেকৈ আমি বিশ্বাস কৰিব পৰা ডক্টৰ গতিকে এই ভাল ল'ৰা ছোৱালীবোৰ ক'ত গুচি যায় তাৰমানে বিষয়ৰ ভিতৰলৈ আমি সোমাব লাগিব তেতিয়াহে আমি প্ৰফেশ্যনেল লাইফত আহি কৃতকাৰ্য হ'ব পাৰিম তেতিয়াহে আমি আমাৰ সামাজিক দায়বদ্ধতা পালন কৰিব পাৰিম গতিকে সামাজিক দায়বদ্ধতা পালন কৰিব লাগে বুলি কোৱাতকৈ আমি যদি প্ৰত্যেকৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকক যদি ভালকৈ আমি ডাঙৰ কৰোঁ তেওঁলোকক যদি ভালদৰে প্ৰতিষ্ঠা কৰোঁ এখন ফিল্ডত এখন ক্ষেত্ৰত তেতিয়াহ'লে যিহেতু সমাজখন এই ঘৰবোৰৰে সমষ্টি সমাজখনো অট'মেটিকেলি উন্নত হ'ব তেখেত যিহেতু এজন শিক্ষক আছিল গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এজন কৃতি শিক্ষকৰ বাবে ল'ৰা ছোৱালীসমূহ তেখেতে ছাত্ৰ ছাত্ৰীসকলক যেনেকৈ এখন সুন্দৰ পৃথিৱীলৈ লৈ গৈছে সমান্তৰালকৈ তেখেতে সন্তানসকলকো কিন্তু পঢ়াৰ যোগেদিহে যে পৃথিৱীখন ধুনীয়াকৈ চাব পাৰি যিকোনো বিষয় এটা হৃদয়ংগম কৰিব পাৰি গভীৰ অধ্যয়নে খুব ধুনীয়াকৈ ক'লে আৰু সেইটো মোৰ ওপৰত বুলি নহয় মই দেখিছোঁ মোৰ ভাইটি আৰু ভণ্টিয়ে ক্লাছ ল'বলৈ যোৱাৰ আগতে এতিয়াও তাঁতি পঢ়ে উপাসনা খুব ভাল ৰিজাল্ট কৰি খুব ধুনীয়াকৈ তেওঁ কাম কৰি আছে প্ৰথমতে আপুনি জয়সাগৰ কলেজৰ পৰা কটন মহাবিদ্যালয়লৈ আহিলে কটন এতিয়াৰ কটন বিশ্ববিদ্যালয় তাত আপুনি স্নাতক মহলালৈকে পঢ়িলে আপুনি যেতিয়া স্নাতক মহলাত পঢ়ি আছিলে আমি জানো আপুনি খুব তৎপৰ আছিলে যিকোনো কথা যিকোনো বিষয়তে তেতিয়া মোক আপোনাৰ এজন সহপাঠীয়ে মোক কৈছিলে যে আপোনাতকৈ জুনিয়ৰ তেখেত আপুনি গম পাইছে চাগে মই কাৰ কথা কৈছোঁ তেখেতে কৈছিলে যে পাৰ্থদা ইমান এক্টিভ ইমান কাম কৰি থাকে অ'ত গৈ থাকে কিন্তু আমি গম নাপাওঁ যে পাৰ্থদা পঢ়ে কেতিয়া তাৰপিছত কিন্তু ৰিজাল্টটো কিন্তু পাৰ্থদা ফাটাফাটি হৈ যায় সাধাৰণতে কলেজৰ ল'ৰা ছোৱালীবিলাকৰ এই শব্দবিলাকে আমি শুনো কেতিয়া পঢ়ে ইমান নাপাওঁ কিন্তু ৰিজাল্ট ফাটাফাটি নহয় তেনেকুৱা নহয় পঢ়াটোতো পঢ়িব লাগে মানে মোৰ কথাটো হ'ল যে পাৰ্থদাই ইমান তৎপৰতাৰে কামবিলাক কেনেকৈ কৰে যে পঢ়েও কামো কৰে কিন্তু ৰিজাল্টটো হয় ফাটাফাটি কেনেকৈ হয় মানে এইবিলাক নহয় আচলতে সেইটো হ'ল তুমি কেনেকৈ নিজৰ ৰুটিনখন কৰি লোৱা আৰু আজিকালি এটা খুব জনপ্ৰিয় হৈছে শব্দ মাল্টিটাস্কিং কেনেকৈ কৰিবা সেইটো নিজৰ ওপৰত কথা কেনেকৈ বস্তুবিলাকক কম্পাৰ্টমেণ্টেলাইজ কৰি ৰাখিবা কেতিয়া কোনটো বস্তুৰ ওপৰত ফ'কাছ কৰিবা সেই বস্তুটো প্ৰায়ৰিটাইজ যদি কৰিব জানো আমি কেতিয়া কোনটো বস্তুক অগ্ৰাধিকাৰ দিব লাগে সেইটো যদি আমি বুজি পাওঁ তেতিয়া বহুত কাম কৰিব পাৰিম কাৰণ আমিতো এতিয়াতো বহুত কাম কৰিব পাৰি এতিয়া চোৱা আজি আমি দিনটোত 2 ঘণ্টাৰ পৰা 3 ঘণ্টা ট্ৰেভেল কৰিব লাগে মই এতিয়া যিটো চাকৰি বা মই এতিয়া যিটো পোষ্টত আছোঁ সেই সময়খিনি মই গাড়ীখনত এনেও বহি থাকিব পাৰোঁ বা মই ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকিব পাৰোঁ বা মই শুই থাকিব পাৰোঁ বা মই কোনোবা এজন লগৰক মানুহ বহাই লৈ মই কথা পাতি থাকিব পাৰোঁ মই এই যে 2-3 ঘণ্টা আজি ধৰা মই এতিয়া কামৰূপ জিলাত মই তোমাৰ এয়াৰপৰ্ট পাৰ হোৱাৰ পৰা ধূপধৰাৰ প্ৰায় ওচৰলৈকে এইফালে যেতিয়া মই শৰাইঘাট পাৰ হোৱাৰ পৰা নোনা নদীলৈকে ডুমনি চকীলৈকে এই এৰিয়াখিনিত যেতিয়া মই ঘূৰি ফুৰিব লাগে মই দিনটোততো 3 ঘণ্টামান ঘূৰোঁ সেই সময়খিনিক যদি তুমি ইচ্ছা কৰা তুমি ইউটিলাইজ কৰিব পাৰা মই সাধাৰণতে এইখিনি সময়ত যিহেতু আমি ৰাতি খুব কমকৈ শুবলৈ পাওঁ প্ৰায় 5 ঘণ্টামান শুবলৈ পাওঁ মই সাধাৰণতে এইটো সময়ত 10 বা 15 মিনিটৰ এটা পাৱাৰ নেপ লওঁ যেতিয়া মই জানো যে এইখিনি সময়ত মোৰ ফোন নাহে বা মই জানো যে কোনটো এৰিয়াত কল ড্ৰপ হয় উইক নেটৱৰ্ক এৰিয়া সেইবিলাকত ধুনীয়াকৈ মই 10-15 মিনিটৰ এটা পাৱাৰ নেপ ল'ব পাৰোঁ বাকী যেতিয়া সময় পাওঁ মই ধুনীয়াকৈ মই কিতাপ পঢ়িব পাৰোঁ মই ঘূৰি থাকোঁতে যেতিয়া মই গাড়ীত ঘূৰি থাকোঁ যেতিয়া ফোন নাহে মই সাধাৰণতে 10-15 মিনিট সময় বাদ দি যিটো সময়ত মই এটা পাৱাৰ নেপ লওঁ দিনটো বাকী গোটেইখিনি সময়ত মই সাধাৰণতে পঢ়ি থাকোঁ খুব ডাঙৰ কথা আপুনি এতিয়া পাৰ্থ সাৰথী মহন্ত IPS আপুনি ভাৰতীয় পুলিচ সেৱাৰ আপুনি সম্পূৰ্ণ কৰিলে এজন আৰক্ষী বিষয়া হ'ম বুলি এই ধাৰণাটো আপোনাৰ মনলৈ কেতিয়া আহিলে কেনেকৈ আৰক্ষী সেৱালৈ আপোনাৰ যাত্ৰাটো কেনেকৈ আৰক্ষী সেৱা বুলি ভবা নাছিলোঁ প্ৰশাসনলৈ আহিম বুলি কিন্তু মই পঢ়ি থাকোঁতে ভাবিছিলোঁ যে মই
প্ৰশাসনীয় বিষয়া এজন হ'ম, আৰক্ষী বিষয়া হ'ম নে অসামৰিক বিষয়া হ'ম, সেইটো পঢ়ি থকা অৱস্থাত আমি ঠিক কৰা নাছিলোঁ। কিন্তু পাছত যেতিয়া আমি পৰীক্ষা দি থকা সময়ত সেইটো সময়ত এনেকুৱা আছিল যে আৰক্ষী সেৱাটো বেছি লোভনীয় আছিলে, মানে কেৰিয়াৰ প্ৰস্পেক্টৰ পৰা সেইটো সময়ত আমাৰ বেটছত সেইটো সময়ত পৰীক্ষা দিয়া কেইবাজনেও তেতিয়া মানে আৰক্ষী সেৱাক 1 নম্বৰ পচন্দ হিচাপে দিছিলে, প্ৰথম পচন্দ। যেতিয়া ফৰ্মখন ফাইনেলি ছাবমিট কৰিব লাগে তাত কি কোনটো সেৱাক পচন্দ হিচাপে দিয়া যায়, আমি কেইবাজনেও কিন্তু আৰক্ষী সেৱাক প্ৰথম পচন্দ হিচাপে দিছিলোঁ আমি, আৰু তেওঁলোকে আৰক্ষী সেৱা পাইছে। আমাৰ বেটছত কেইবাজনো আছে। পাৰ্থ সাৰথী মহন্ত IPS, ভাল লাগে যায়, গৌৰৱৰ এটা বিষয়। আপোনাৰ আৰক্ষী সেৱাৰ আপুনি যেতিয়া পোচাকযোৰ পিন্ধিলে, আৰক্ষী পোচাকযোৰ যেতিয়া পিন্ধিলে, এটা বেলেগ এটা স্তৰলৈ আপুনি নিজক আগুৱাই লৈ গ'ল, নহয় জানো পাৰ্থদা? যেতিয়া এজন ব্যক্তিয়ে MBBS বা MD কৰি পেলাই যেতিয়া বগা কোটটো পিন্ধে, ডিঙিত যেতিয়া থেচিস্কোপডাল লয়, তেতিয়া তেওঁৰ জীৱনটোক এটা বেলেগ পৰ্যায়লৈ লৈ যায়। ঠিক সেইদৰে আপুনিও যেতিয়া আৰক্ষী পোচাকযোৰ পিন্ধিলে, তেতিয়া সাধাৰণ পাৰ্থ সাৰথী মহন্তক অকণমান আঁতৰাই আপুনি এজন আৰক্ষী বিষয়াৰ ৰূপটোলৈ গুচি গ'ল। এই যে যাত্ৰাটো আপোনাৰ, প্ৰথম কেতিয়া আপুনি আৰক্ষী পোচাকযোৰ পিন্ধিছিলে, আৰু তাৰ পিছৰ পৰা বৰ্তমানৰ IPS পাৰ্থ সাৰথী মহন্ত কামৰূপৰ আৰক্ষী অধীক্ষক, তেতিয়াৰ পৰা এতিয়ালৈকে এই যাত্ৰাটোক আপুনি কেনেধৰণে বৰ্ণনা কৰিব? 1 নম্বৰ প্ৰশ্ন। লগতে আৰু এটা কথা সুধিব খুজিছোঁ, প্ৰথম দিনাখন আৰক্ষী পোচাকযোৰ পিন্ধি যেতিয়া আইনাৰ সন্মুখত আপুনি নিজকে দেখা পাইছিলে টুপিটোৰে সৈতে, কাৰণ আমি সৰ্বসাধাৰণ নাগৰিকবিলাকৰ বাবে আৰক্ষী সেই পোচাকযোৰ কিন্তু বৰ লোভনীয়, মোৰ বাবে খুব লোভনীয়। অতি ব্যক্তিগত কথা এটা কওঁ পাৰ্থদা, আপোনাক প্ৰশ্নটো সুধিম। যেতিয়া ৰাস্তাই ঘাটে কিবাকিবি বদমাচি দেখোঁ, মই সাধাৰণতে অকণ কাজিয়া কৰোঁ, আৰু মই তেতিয়া ভাবোঁ আজি যদি মই পুলিচ হ'লোহেঁতেন নহয়, এনেকুৱা ধৰণৰ কথাবিলাক আহে। যে কি নহওক, মোৰ 2টা প্ৰশ্ন। প্ৰথম কথা হ'ল, পোচাকযোৰ পিন্ধোতে এটা শিহৰণ হয়, বেলেগ এটা শিহৰণ হৈছিলে, এতিয়াও হয়। কিন্তু আৰক্ষীক সেইটো সময়ত নাজানো, আমি যিহেতু তুমি কোৱাৰ নিচিনাকৈ ছাত্ৰ অৱস্থাত যিহেতু বিভিন্ন মানে সমূহীয়া ৰাজহুৱা সামাজিক কথা বতৰাটো জড়িত হৈ আছিলোঁ, যেতিয়া মানে আৰক্ষী বিষয়া হিচাপে যেতিয়া আমি যোগদান কৰিলোঁ মই, তেতিয়া কিছুমান বেলেগ ভাবো আছিল যে এইটোতো এটা সেৱা, আমি আহিছোঁ ৰাইজৰ কাৰণে কিবা এটা কৰিবলৈ, আমি সুবিধা পাইছোঁ। আৰু আমাৰ সমাজত যিখিনি বহুত মানুহ এনেকুৱা আছে যি ফটককৈ আহি পেলাই থানা এখনত সোমাব নোৱাৰে, ভয় কৰে, অপ্ৰিয় হ'লেও সত্য। যি পটককৈ আহি পেলাই SP অফিচত বা ছিনিয়ৰ অফিচাৰ যিকোনো প্ৰশাসনীয় বিষয়াৰ অফিচত আহি সোমাবলৈ অলপ ইতস্ত বোধ কৰে, তেওঁলোকে অলপ হেজিটেট কৰে। এনেকুৱা ধৰণৰ এটা সময়ত এটা মনত ভাৱ আছিল যে আমি যদি ইয়াত এইখন সমাজৰে যদি মানুহ, এইখন সমাজৰে যদি ল'ৰা ছোৱালী যদি আমি এইখিনি কিছুমান বিশেষ ডিপাৰ্টমেণ্টত যদি আমি থাকোঁ, সেই মানুহখিনিয়ে অন্ততঃ কোনো ধৰণৰ ইতস্তত বোধ নকৰাকৈ আহি পেলাই আমাৰ ওচৰলৈ আহিব পাৰিব, সেই বস্তুটো এটা আছিলে। গতিকে তাৰমানে আমি তেওঁলোকক ইজি এক্সেছ দিব পাৰিব লাগিব, মানে তেওঁলোকৰ কাৰণে আমি এক্সেচিবল হ'ব লাগিব, সেই বস্তুটো মোৰ মনত কিন্তু আগৰ পৰাই আছিলে। তো সেইকাৰণে মোৰ বুলি নহয়, আমাৰ বহুতৰে মনত। চ' গতিকে আমি যেতিয়া ইয়ালৈ আহিলোঁ, মানে এনেকুৱা হোৱাতকৈ, মনলৈ এনেকুৱা ভাৱ অহাতকৈ যে আমি পৃথক হৈ গ'লোঁ নেকি, তাতকৈ মনত এনেকুৱা ভাৱ আহিলে যে সেই মানুহখিনিৰ ওচৰলৈ আমি কেনেকৈ যাব পাৰোঁ, বা সেই মানুহখিনিৰ কাৰণে আমি কিমান বেছি ইজিলি এক্সেচিবল হ'ব পাৰোঁ, সেইটো খুব ডাঙৰ কথা। তো সেই বস্তুটো তেনেকুৱা এটা মনত ভাৱ থকাৰ কাৰণে, কিন্তু এনেকুৱা এটা মই কেতিয়াও নাভাবিলোঁ যে আমি এতিয়া বেলেগ হৈ গুচি গ'লোঁ। বৰঞ্চ যদি কোনোবাই যেতিয়া কয় যে আমাৰ এইটো বস্তু যে আৰক্ষী আৰু সমাজ বুলি ক'লে, মোৰ মানে পটককৈ মোৰ মনলৈ আহে, নিজকে নিয়ন্ত্ৰণ কৰি ৰাখোঁ যে আমি কি সমাজৰ অংগ নহয় নেকি? আৰক্ষী আৰু সমাজ বুলি যে কয়, আমি আৰক্ষী বুলি ক'লে এতিয়াও ব্ৰিটিছ পুলিচকে কিয় বুজোঁ? আৰক্ষীটোতো ইমান সদায়তো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ আহিছে সমাজৰ কাৰণে। সমাজত অপৰাধটো আজিৰ নহয়, যেতিয়াৰ পৰা মানুহ
মানুহৰ সৃষ্টি হ'ল দল বান্ধি মানুহ থাকিবলৈ ল'লে কিহৰ কাৰণে খাদ্যৰ তাৰণা যেতিয়া ৰিয়েলাইজ কৰিলে যে দল বান্ধি থাকিলে খাদ্য যোগাৰ কৰিবলৈ সহজ হয় মানুহ দল বান্ধি থাকিবলৈ আৰম্ভ কৰিলে আৰু ঠিক তেতিয়াৰ পৰাইতো ক্ৰাইম আৰম্ভ হ'ল কোনোবাই মনে মনে খালে নেকি গতিকে যেতিয়াৰ পৰা দল বান্ধি ৰাখিবলৈ আৰম্ভ কৰিলে বা খুব লুজলি হ'লেও যেতিয়া মানুহৰ সেই নিয়ম কিছুমান আহিলে সমূহীয়া জীৱনলৈ তেতিয়াৰ পৰাতো অপৰাধো আহিলে আৰু তাৰ পাছত লাহে লাহে যেতিয়া সমাজখনে এটা ষ্ট্ৰাকচাৰ পালে আৰু আজি যদি আমি ভাৰতৰ হিষ্ট্ৰী ভাৰতীয় ইতিহাসৰ পটভূমিত যদি আমি চাওঁ আজি মৌৰ্য সাম্ৰাজ্যৰ সময়ত পুলিচৰ যিটো ব্যৱস্থা আছিলে সেই ব্যৱস্থাটোতো তাৰ এইটো মেইন ফাউণ্ডেশ্যন আছিলে পুলিচ আৰু ইণ্টেলিজেঞ্চ তো সেইটো সময়ত পুলিচক চবেই ভাল পাইছিলে পুলিচ আৰু আৰ্মি একেলগে একেটা কামেই কৰিছিলে এক্সটাৰ্নেল এগ্ৰেশ্যনৰ এগেইনষ্টে আৰ্মি ইণ্টাৰনেল ষ্টেবিলিটিৰ কাৰণে পুলিচ চ' তেওঁলোকে নিজৰ কামখিনি ইমান ধুনীয়াকৈ কৰিছিলে তেওঁলোকক মানুহে যিটো সন্মান দিছিলে ইমান ভাল পাইছিলে গোটেই সাম্ৰাজ্যখন গোটেই দেশখন প্ৰগতিৰ পথত আগুৱাই গৈছিলে তো পিছত লাহে লাহে কিছুমান সম্ৰাট আহিলে তেওঁলোকে কিবা কাৰণে অলপ কোনোবা পাৰ্টিকুলাৰ টেক্সৰ কাৰণে কিবা কাৰণে পুলিচক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে পিছত ব্ৰিটিছ আহিলে আমাৰ বস্তুখিনি বেলেগ হৈ গ'ল সেই তেতিয়াৰ পৰাহে অলপ বেয়া পোৱা হ'ল কিন্তু আমিতোতো আমাৰ একেখন সমাজৰ একেখিনি মানুহৰ আমি অংগ গতিকে আমি যদি এটা ভাৱ লওঁ আমাৰ মনত যদি এটা ভাৱ আহে যে মই এই কাপোৰযোৰ পিন্ধি মই অলপ বেলেগ হৈ গ'লোঁ তেতিয়াহ'লেতো যিটো পুলিচৰ যিটো সেৱাৰ মনোভাৱ সেই মনোভাৱটোৱেই ব্যৰ্থ হৈ যাব পাৰ্থতে সঁচাকৈ খুব গুৰুত্বপূৰ্ণ কথা ক'লে সেই কথাখিনিৰ বাবে হয়তো যতদূৰ সম্ভৱ যিমান দূৰ সম্ভৱ বহু সময়ত আৰক্ষী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত বহু সময়ত বহু কাজিয়া বুলি শব্দটোৱে কৈছোঁ বহু হতাহতিৰ বাবে ব্যৱধান বাঢ়ি গৈছে পাৰ্থতে কথা পাতিম দৰ্শকসকল এজন পাৰ্থসাৰথী মহন্ত IPS পাৰ্থসাৰথী মহন্ত শ্ৰদ্ধাৰ পাৰ্থদা তেখেতক মই পাৰ্থদা বুলিয়েই ব্যক্তিগতভাৱে সম্বোধন কৰোঁ সেইবাবে ৰাইজৰ আগতো তেখেতক তেনেকৈয়ে মাতিলোঁ পাৰ্থসাৰথী মহন্তই কিন্তু খুব সুন্দৰকৈ কবিতা লিখে এতিয়া আমি আমাৰ শ্ৰদ্ধাৰ আৰক্ষী বিষয়াজনক কবিৰ ৰূপত অকণমান চাব বিচাৰিছোঁ খুব সুন্দৰ আপোনাৰ দুটা কবিতা মই পালোঁ মোৰ সহযোগীজনে কবিতা এইটো মানে হেৰি এই অলপতে ওলোৱা কবিতা দুটা কাৰণ অলপতে ওলাব লাগিব কাৰণ মানে 2003 চনতে মই লাষ্ট কবিতা লিখা আৰু এইটো মানে এইটো লকডাউনৰ এটা মানে ইতিবাচক দিশ বুলি ক'ব লাগিব ইতিবাচক ফল যে পুনৰ কবিতালৈ আহিলোঁ বিভিন্ন সময়ত বিভিন্ন ঘটনাবিলাকৰ যিবিলাক আপোনালোকে এনে বহু কথা সমাজৰ জানে যিবিলাক ঘটনা হয়তো আমি জানিলে আমাৰ কষ্ট হয় তেনে ঘটনাবিলাকে নিশ্চয় আপোনালোকৰ দৰে ব্যক্তিক্ৰিয়া প্ৰতিক্ৰিয়া কৰে আমি কবিতাটো সাজু হৈছে কবিতাটো মই আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ তাৰপাছত আকৌ কথা পাতিম কবিতা নিলিখা মোৰ বহুদিনেই হ'ল কোনো কাৰণ নাই কোনো অজুহাত অথচ কবিতা নিলিখা হৈ গ'ল কবিতা যে নিলিখা হ'লো উপলব্ধি কৰা নাছিলোঁ ক'ব নোৱাৰাকৈ স্তব্ধ হৈ গৈছিল কবিতা আজি উভতি চাই দেখোঁ কিমান প্ৰয়োজনীয় আছিল মোৰ বাবে কবিতা মোৰ অনুভূতিৰ সাৱলীল প্ৰকাশ আছিল কবিতা মোৰ অন্তৰ্ভেদী ভাৱনা ধাৰণাৰ স্বচ্ছন্দ প্ৰতিফলন আছিল কবিতা মোৰ কৈশোৰ যৌৱনৰ দমোজাৰ কল্পনা যুক্তি বিবেচনাৰ অভিব্যক্তি আছিল কবিতা মোৰ সৰল উদ্দীপ্ত তাৰুণ্যৰ অতিশ্ৰয় আছিল কবিতা মোৰ অসিদ্ধ জীৱন প্ৰতিটিৰ অনন্বিত অসংলগ্ন অবাস্তৱ অনুচিন্তনৰ শব্দ সমষ্টি আছিল কবিতা যুক্তি নোহোৱাকৈ যথাৰ্থতা প্ৰতিপাদন কৰাৰ পৰিপাৰ্শ্বক অৱধাৰিত বুলি প্ৰতিপন্ন কৰাৰ অংকুৰিত বৌদ্ধিকতাৰ পূৰ্ণ বিকাশৰ প্ৰয়াস আছিল মোৰ কবিতা মোৰ কাৰণে জৰুৰী আছিল কবিতা শ্বাসৰোধী মুহূৰ্তক সঞ্জীৱিত কৰিছিল কবিতাই মোৰ কাৰণে অত্যাৱশ্যকীয় আছিল কবিতা অস্তিত্বহীন সত্তাত প্ৰাণ সঞ্চাৰ কৰিছিল কবিতাই মোৰ কাৰণে প্ৰয়োজনীয় আছিল কবিতা দুৰ্বল মননক নৱশক্তিৰে উজ্জীৱিত কৰিছিল কবিতাই মোৰ কবিতাৰ কোনো ব্যাকৰণ নাছিল ঠাঁচ কাঠামো শৈলী অথবা দৰ্শন তথাপিও মোৰ বাবে কবিতা আছিল জীৱনৰ মন্থন বয়সৰ লেখেৰে জীৱন আজি পুৰঠ হ'ল সময়ৰ জোখেৰে মেটমৰা অভিজ্ঞতা হ'ল
বাস্তৱৰ অজুহাতত আৱেগ গোপন হ'ল নহ'ল মাথো কবিতাৰ ব্যাকৰণ বয়সৰ খোজ সময়ৰ আঁচোৰে আজিও কৰিব নোৱাৰিলে মোৰ কবিতাৰ দৰ্শন ভিন্ন পৰিৱেশ বিভিন্ন চৰিত্ৰ বৰ্ণময় অনুভৱ এতিয়াও একেই আছে কবিতাৰ তাগিদা ব্যাকৰণ নোহোৱা কবিতা বাহ ইমান সুন্দৰ শব্দৰ সমাহাৰ ইমান ধুনীয়াকৈ লিখিলে পাৰ্থদা সেই কথাষাৰ এই যে কওক বাস্তৱৰ অজুহাতত আৱেগ গোপন হ'ল সেইটোৱে সেই যে তুমি যে সুধি আছিলা যে এইটো পুলিচৰ চাকৰি কৰি পেলাই কি হয় যেতিয়া এনেকুৱা পুলিচৰ চাকৰি হওক বা যেতিয়া প্ৰশাসনীয় চাকৰি কৰা যায় তেতিয়া কিছুমান সিদ্ধান্ত ল'বলগীয়া হয় বা কিছুমান সিদ্ধান্তৰ অংশীদাৰ হ'বলগীয়া হয় য'ত আমাৰ মনটো বেয়া লাগিলেও মনত দুখ লাগিলেও কিন্তু আমি জানো যে এইটো সিদ্ধান্ত আমি ল'ব লাগিব কাৰণ আমি সিদ্ধান্ত এটা লওঁতে অকল মনটো ভাল লগা বেয়া লগা চালে নহ'ব আমি সেয়া আইনগত হ'ব লাগিব বাস্তৱসন্মত হ'ব লাগিব সেইটোৱে মানে এই যে বাস্তৱৰ অজুহাতত আৱেগ গোপন হ'ল সেইটোৱে মানে মনত যিয়ে নহয় মনত বহুত মানে কিয় সেই কথাটো কৈছোঁ ধৰা এনেকুৱা কিছুমান দৃশ্য এতিয়া মোৰ মনৰ আগত ভাহি আছে যিবোৰ মই এতিয়া কৈ দিব নোৱাৰোঁ কিন্তু মই হয়তো পুলিচত নাথাকিলে সেইটো সিদ্ধান্ত নল'লোহেঁতেন চাগে কিন্তু মই জানো আমি সিদ্ধান্ত শুদ্ধ লৈছোঁ কিন্তু অকল আৱেগ প্ৰৱণ হৈ পেলাই আমি কাম কৰিলে নহয় আমি সকলোখিনি কথা চালি জাৰি চাই আমি কামখিনি কৰিবলগীয়া হয় তো আৱেগ গোপন হৈ যায় হয় খুব সঁচাকৈ কিছুমান কথা উপলব্ধি কৰিব পাৰি অকণমান আৰক্ষী পোছাকযোৰৰ পৰা আঁতৰি মই পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ আহিব বিচাৰিছোঁ অতি সম্প্ৰতি আইনা যিখন আলোচনী আপোনাৰ সম্পাদনাত প্ৰকাশ পাইছে যদিও আপুনি তাত অবৈতনিকভাৱে আছে আইনাখনে খুব ধুনীয়াকৈ কাম কৰি আছে আৰু আইনাখনে বহু লেখক লেখিকা সৃষ্টি কৰিছে আইনাখনৰ পাঠকো ভাল আৰু বৰ্তমান সময়ত খুব ভাল লগা এখন আলোচনী আইনাৰ জন্মৰ কাহিনীটো কি কেনেকৈ ভাবিলে আপুনি এখন আলোচনীৰ সম্পাদক হ'ম বুলি আচলতে সম্পাদক হ'ম বুলি আলোচনীখন নহয় কিন্তু আমি আলোচনী এখনৰ যে এখন জীৱনশৈলীগত এখন আলোচনী যে অসমীয়া ভাষাত লাগে সেই কথাটো কিন্তু আমি বহু দিনৰ পৰাই অনুভৱ কৰি আছিলোঁ গতিকে সেইধৰণে কথা বাৰ্তাবিলাক যেতিয়া আমি সামাজিকভাৱে যেতিয়া আমি মানুহ লগ পাওঁ তেতিয়া সেই কথা বতৰাবিলাক তেনেকুৱা চলি থাকে বা আলোচনী এখন কেনেকুৱা হ'ব লাগে আৰু কেনেকুৱা এখন আলোচনীৰ অভাৱ অসমীয়া ভাষাত আছে বা অসমীয়া পাঠকে কেনেকুৱা এখন আলোচনী বিচাৰে বা আদৰি ল'ব সেইধৰণে ভাবি পেলাই আমি চাই এই আলোচনীখন কৰাৰ কথা ভাবিলোঁ আৰু যিহেতু সেই কথাখিনিত মই খুব ভোকেল আছিলোঁ তো সেইকাৰণে ঠিক আছে ময়ে এই কামটো কৰোঁ বুলি ঠিক হ'ল আৰু আমি আলোচনীখন কৰোঁতে সেইকাৰণে ইয়াত ৰাজনীতি বাদ দি যিটো আমাৰ ৰাজনীতি বাদ দি বাকী সকলো বিষয় এই আলোচনীখনত আমি অন্তৰ্ভুক্ত কৰিছোঁ আমি তুমিতো দেখিছাই মানে অকল একমাত্ৰ ৰাজনীতিক আমি ইয়াৰ পৰা আঁতৰাই ৰাখিছোঁ গতিকে মই ভাবোঁ যে এখন আৰু আমি মাজে মাজে আমি পাঠকসকলৰ পৰা আমি পাঠকসকলৰ লগত বা এই আলোচনীৰ গোটেই আলোচনী এখন প্ৰিণ্ট কৰাৰ পৰা পাঠকৰ ওচৰলৈ লৈ যোৱালৈকে যিসকল লোক জড়িত হৈ থাকে তেওঁলোককো আমি সোধোঁ যে তেওঁলোকে কি বিচাৰে তেনেদৰে আমি বস্তুবিলাক ইয়াত দিবলৈ আমি যত্ন কৰিছোঁ আৰু খুব ভাল লাগে যে পাঠক সমাজে আদৰি লৈছে আৰু এতিয়া আমাৰ বিশেষকৈ এই লকডাউনৰ সময়ত সাধাৰণতে আলোচনী অলপ কিছুমান সমস্যা নোহোৱা নহয় কিন্তু মানে ভগৱানকো ধন্যবাদ আৰু পাঠক সমাজক ধন্যবাদ যে আমাৰ আলোচনীখন সেই সমস্যাত পৰা নাই এই আলোচনীখন একেদৰেই ৰাইজে বিচাৰি আছে সেই কথাটো ভাবি আৰু ভাল লাগে আৰু মই আইনাৰ সকলো পাঠককে এইটো সুযোগতে তোমাৰ অনুষ্ঠানৰ যোগেদি সেইকাৰণে ধন্যবাদ জনাইছোঁ আৰু খুব ৰঙীন আলোচনীখন আৰু এটা কথা কিছুমান আলোচনী যেতিয়া চুই চোৱা যায় আলোচনীখনৰ স্পৰ্শটো বহুত ডাঙৰ কথা পাৰ্থদা আমি আপোনাক চাগে মনত আছে সৰুতে আমি বিস্ময়খনৰ সেই মাদকতাটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ ঠিক তেনেকৈ আমি সফুৰা মৌচাক সেইবিলাক পঢ়িয়ে আমাৰ জীৱনটো অতিবাহিত হৈছে এতিয়া আইনাখন যেতিয়া চুই চাওঁ
পাতখিলা চুইয়ে ভাল লাগে আৰু তাত থকা বিষয়বস্তুবিলাক খুব সময় উপযোগী আৰু খুব ধুনীয়াকৈ উপস্থাপন কৰে উপস্থাপন শৈলীটো খুব ধুনীয়া মই এতিয়া আকৌ আপোনাৰ আৰক্ষী পোছাকযোৰলৈ ঘূৰি যাব বিচাৰিছোঁ আপুনি 2018 চনৰ স্বাধীনতা দিৱসৰ দিনাখন এটা বিশেষ সন্মানেৰে সন্মানিত হৈছিল আৰু আচলতে ভাল কাম কৰাৰ পাছত এটা সন্মান যেতিয়া পোৱা যায় তেতিয়া সেই কামখিনিক আগবঢ়াই লৈ যাবলৈ এক শক্তি লাভ কৰা যায় নিশ্চয় প্ৰেচিডেণ্ট পুলিচ এৱাৰ্ড আৰু এজন আৰক্ষী বিষয়াৰ বাবে সেই সন্মানটো এটা অতি গুৰুত্বপূৰ্ণ সন্মান আৰু আমি জনামতে এই সন্মানটো নতুন দিল্লী গৃহ মন্ত্ৰালয়ে আপোনাক প্ৰদান কৰিছিলে আৰু এই সন্মান দিয়াৰ অন্তৰালত আছে জিলাখনত মানে যাতে অপৰাধবিলাক ৰোধ কৰিব পাৰি শান্তি যাতে বজাই ৰাখিব পাৰে আৰু আৰক্ষী আৰু সৰ্বসাধাৰণৰ মাজত যাতে সুসম্পৰ্ক স্থাপন কৰিব পাৰি এই বিষয়কেইটাত আপুনি খুব সুন্দৰকৈ কাম কৰি আপুনি সফল হৈছিলে এইটো যাৰ বাবে আপুনি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ এই বিশেষ বঁটাৰে সন্মানিত হৈছিল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে আপোনাক বিশেষভাৱে এই বঁটাটো যাচিছিলে কথাটা খুব দৃঢ় মনোবলেৰে খুব সাহসেৰে যেতিয়া এজন আৰক্ষী বিষয়া আগবাঢ়ি যায় বিভিন্ন ধৰণৰ পৰিৱেশৰ সন্মুখীন হয় তেতিয়া হয়তো জীৱনত কেতিয়াবা আপোনালোকৰ মনলৈ বিভিন্ন ধৰণৰ দুৰ্ভাৱনাবিলাকো আহে যদি ইয়াতেই মোৰ এই এটা বন্দুকৰ পৰা উলিয়াই অহা এটা বাৰুদেই যদি আমাৰ জীৱনটো শেষ কৰি দিয়ে তেতিয়াহ'লে হয়তো বহু কাম কৰিবলৈ বাকী থাকিল এনেকুৱা ধৰণৰ দুৰ্ভাৱনা বা দুশ্চিন্তাবিলাক হয়তো কেতিয়াবা আমি সকলো মানুহ প্ৰাৰ্থনা গতিকে আমাৰ সকলোৰে মনলৈ এনেকুৱা চিন্তা অহাটো স্বাভাৱিক কথা কিন্তু এনেধৰণৰ অতি সন্মানীয় যেতিয়া এটা পদবী এটা অলংকাৰে আপোনালোকক অলংকৃত কৰা যায় তাৰ পাছত দুগুণ উৎসাহেৰে কাম কৰিবলৈ আপোনালোক কেনেকৈ আগবাঢ়ে চাম প্ৰত্যেকটো প্ৰফেশ্যনতে প্ৰত্যেকটো বৃত্তিতে ভাল বেয়া থাকে আৰু যেতিয়া তুমি সেই বৃত্তিত যোগদান কৰা সেই বৃত্তিটো বাছি লোৱা তেতিয়া সেইখিনি জানি শুনি পেলাই বাছি লোৱা আজি যদি মই যদি আজি কওঁ যে মই অমুক কৰিছোঁ তমুক কৰিছোঁ মোক এতিয়া দিয়ক মোকতো কোনো কোৱা নাই শৰাই সফুৰা দি যে আহা তুমি এইটো কৰাহি আজি মই নিজে স্ব ইচ্ছাৰে ইয়ালৈ আহিছোঁ আহি পেলাই যদি মোৰ দৰে আৰু হাজাৰজনে আহি পেলাই গতিকে যেতিয়া সেই কামখিনি যেতিয়া কৰিছে তো তাৰ লগত থকা যিখিনি প্ৰত্যাহ্বান আছে সেইখিনি ল'বলৈ আমি সাজু থাকিব লাগিব সেইখিনি কৰিছোঁ বুলি আমি যদি প্ৰতিদান বিচাৰি আহোঁ সেয়া ভুল কিন্তু যদি তুমি কিবা এটা ভাল কাম কৰিছা তাৰ কাৰণে যেতিয়া তুমি দুটা ভাল কথা শুনিবলৈ পোৱা তেতিয়া মনটো ভাল লাগে সেইটো সকলো মানুহৰে ভাল লাগে আৰু তেতিয়া সকলো মানুহে উৎসাহিত হয় নতুনকৈ সেই কামখিনি কৰিবৰ কাৰণে আৰু এটা কথা তোমাৰ এই যিখিনি কাম পুলিচে কৰে পুলিচটো হৈছে এটা টিম ৱৰ্ক পুলিচত কোনো অকলে একো কাম কৰিব নোৱাৰে আৰু অকলে কৰা কামবিলাক কেতিয়াও স্থায়ী নহয় তুমি যিকেইদিন পাৰিছা যিকেইদিন তুমি টানিব পাৰিছা সেইকেইদিন চলিব আৰু যেতিয়া তুমি গোটেই এটা টিম হিচাপে কাম কৰিবা সেই কামখিনি স্থায়ী হয় আমাৰ বহুতে কিবা কিবি চেষ্টা কৰে বিভিন্ন পদবীত থকা মানুহে যে কিন্তু কামবিলাক যদি ইনষ্টিটিউচনেলাইজ আমি কৰিব নোৱাৰোঁ ইনষ্টিটিউচনেলাইজ কেতিয়া হ'ব যেতিয়া তাৰ প্ৰথম কথাটো হ'ল আমাৰ টিম স্পিৰিট থাকিব লাগিব গতিকে নিজৰ টিমটো কৰি ল'ব পৰাটো আৰু টিমটোক পূৰা টিম স্পিৰিটেৰে এটা ফুটবল টিমে যেনেকৈ খেলে তেনেকৈ খেলিব পৰা এটা যদি আমি টিম তৈয়াৰ কৰি ল'ব নোৱাৰোঁ আমি কোনো কামেই কৰিব নোৱাৰোঁ আৰু মই ভাবোঁ যে মোৰ যদি চাকৰি জীৱনত মই যদি কিবা সফলতা পাইছোঁ সেই সফলতাটো পাইছোঁ মই মোৰ টিমৰ কাৰণে গতিকে আমাক যেনেকৈ তোমাৰ কোচৰ যেনেকৈ এটা ৰোল আছে তেনেকৈ আমাৰ ছিনিয়ৰ অফিচাৰ বা আমাৰ চৰকাৰৰ সেই ৰোলটো আমি পাইছোঁ পজিটিভকৈ মোৰ লগত যিটো টিমে ফিল্ডত নামি খেলিছে সেই টিমটোৰ প্ৰতিজন সদস্যই ভালকৈ নিজৰ কামটো কৰিছে কাৰণ এটা টিম এডাল শিকলি কিমান ষ্ট্ৰং হয় তাত যে এই যে এটা যে থাকে তাৰ যিটো আটাইতকৈ উইক সেইটো যিমান ষ্ট্ৰং শিকলিডাল সিমানেই ষ্ট্ৰং কিন্তু তুমি যিমান ডাঙৰ গ্ৰিল লগাই তুমি এখন বাৰাণ্ডা বা এটা বেলকনি তুমি বান্ধি নেপেলোৱা কিয় ফাইনেলি তুমি তাত এটা তলা লগোৱা গতিকে সেই তলাটো যিমান ষ্ট্ৰং ফাইনেলি সেই প্ৰকাণ্ড গ্ৰিলখনৰো ষ্ট্ৰেংথ সেই তলাটোৰ সমানে কাৰণ এটা ছিঙি গ'লে চব ছিঙি যাব চ' ফাইনেলি ইট অল কামছ ডাউন টু টিম স্পিৰিট তুমি যদি সেই টিমটো তৈয়াৰ কৰিব পাৰিছা তেতিয়াহ'লে তুমি সফল হ'ব পাৰিবা মই মোৰ সহযোগীক অনুৰোধ জনালোঁ শ্ৰীযুত পাৰ্থসাৰথী মহন্তৰ আৰু এটা কবিতা আছে আপুনি কবিতাটো সাজু কৰক আপুনি কবিতাটোৰ সাজু কৰাৰ আগতে মই আৰু এটা পাঠতে আপোনাক আৰু এটা কথা সুধিবৰ মই ইচ্ছা কৰিছোঁ আপোনালোকে বিভিন্ন ধৰণৰ ব্যক্তিৰ সংস্পৰ্শলৈ আহে
খুব সৎ ব্যক্তি এজনৰ লগতো আপোনালোকে কথা পাতিব লাগে, জ্ঞানী গুণীজনৰ লগতো, কেতিয়াবা খুব অপৰাধী এজনৰ লগতো কথা পাতিব লাগে। কাৰণ আৰু এটা কথা আমি জানো যে আমি মানুহ চিনি নাপালেও আৰক্ষী বিষয়া এজনে চকুত হ'লে মানুহক চিনি পায়, আৰু আৰক্ষী বিষয়া এজনৰ ওচৰত সকলোৱে খুব সৎ হৈ থাকিবলৈ বিচাৰে। চোৰ এজনে আহি চাগে নিজকে খুব পঢ়া শুনা কৰা ব্যক্তি এজন বুলিয়ে কয়, যি কি নহওক বাৰু। বিভিন্নজন ব্যক্তিৰ ওচৰলৈ যেতিয়া আপোনালোকে যায়, বিভিন্নজন ব্যক্তিক লগত কথা পাতি তাৰ মাজৰ পৰা যেতিয়া কোনজন শুদ্ধ, কোনজন ভুল, কোনজন নিৰপৰাধী, কোনজন অপৰাধী যেতিয়া নিৰ্বাচন কৰিব লগা হয়, সেই প্ৰক্ৰিয়াটো কেনেকুৱা যদি ৰাইজক কয়, ৰাইজে কিন্তু শুনি বৰ ভাল পাব। আমাৰ কবিতাটো সাজু হৈছেনে আপুনি? এইটো হৈছে চোৱা, এইটো তুমি লাহে লাহে ইণ্টাৰগেশ্যনত সোমাই গৈছা। ইণ্টাৰগেশ্যন টেকনিকটো এটা বেলেগ কথা। ইণ্টাৰগেশ্যন কিছুমান আছে, স্পেচিয়েলিষ্ট আছে ইণ্টাৰগেটৰ, তেওঁলোকে মানুহক কেনেকৈ সুধি কেনেকৈ জেৰা কৰি উলিয়াব লাগে জানে। আমি হ'লো কিছুমান স্পেচিয়েলিষ্ট আছে তেনেকুৱা। আৰু এটা হ'ল তুমি কিছুমান তোমাৰ প্ৰশিক্ষণৰ সময়ত তোমাৰ কিছুমান প্ৰশিক্ষণ হয়, মই থুলমূলকৈ ক'লেও ভিতৰলৈ বেছি নোসোমাই, কিন্তু তোমাৰ এটা হ'ল তোমাৰ প্ৰশিক্ষণ, আৰু সেই প্ৰশিক্ষণ আৰু তাৰ পাছত তোমাৰ যেতিয়া ইন ছাৰ্ভিচ ট্ৰেইনিংবিলাক হৈ থাকে সেইবিলাক খুব গুৰুত্বপূৰ্ণ। ট্ৰেইনিঙে তাৰমানে কি কৰে, ট্ৰেইনিঙে তোমাৰ আহে বস্তুবোৰ ভৰাই দিয়ে। ট্ৰেইনিংটো যিকোনো চাকৰিৰ কাৰণে, যিকোনো প্ৰফেশ্যনৰ কাৰণে ট্ৰেইনিংটো বিৰাট গুৰুত্বপূৰ্ণ। মানে তোমাৰ এনেকৈ তোমাৰ সোমাই থাকে নহয়, ইট বিকামছ এ পাৰ্ট অফ ইয়'ৰ লাইফ। তুমি নাভাবা যে এইটো বাদ দি কিবা এটা হ'ব। গতিকে ট্ৰেইনিংটো খুব গুৰুত্বপূৰ্ণ, 1 নম্বৰ। 2 নম্বৰ হ'ল অভিজ্ঞতা। চ' সেই অভিজ্ঞতা, আৰু নেক্সট আহিলে তোমাৰ কিছুমান মানুহে মানুহৰ লগত কথা পাতি ভাল পায়, মানুহক বিশ্লেষণ কৰি চাই ভাল পায়। তো সেই যিখিনি মানুহ থাকে ফাইনেলি তাহাঁতি আৰু স্পেচিয়েলাইজ ট্ৰেইনিং লৈ তেওঁলোক এক্সপাৰ্ট হয়গৈ। কিন্তু জেনেৰেলি স্পিকিং মানুহে যিখিনি আমাৰ জেনেৰেল ট্ৰেইনিং থাকে আৰু প্লাছ অভিজ্ঞতাই কিন্তু আমাৰ বেছিভাগ আৰক্ষী বিষয়াকে মানে পৰিপুষ্ট কৰি তোলে মানুহক বুজিবৰ কাৰণে। অকণমান সুধিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু এজন আৰক্ষী বিষয়াই কথা সুধি আৰক্ষী বিষয়াৰ পৰা কথা উলিওৱাটো অতি জটিল। মই জাষ্ট সোমাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেখেতে গম পালে যে এই কিবা এটা সুধিবলৈ চেষ্টা কৰিছে। ইমান সুন্দৰভাৱে আমাৰ কথাখিনি ইমান ধুনীয়াকৈ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়ে উত্তৰ দিলে। তেখেতে শব্দৰ লগত খেলা কৰে। যদি ক্ৰোধান্বিত পাৰ্থসাৰথী মহন্তক আমি ক'ৰবাত দেখা পাওঁ, কিন্তু মুহূৰ্ততে সলনি হৈ সেইজন পাৰ্থসাৰথী মহন্তক আকৌ সাহিত্যিক ৰসেৰে, সাহিত্যৰ মাজেৰে সকলোকে বুজাই দিয়া পাৰ্থসাৰথী মহন্তকো আমি দেখা পাওঁ। সেইবাবে IPS পাৰ্থসাৰথী মহন্তৰ 2টা ৰূপ, এজন আৰক্ষী বিষয়া আৰু লগতে এজন সাহিত্যিক, আৰু তেখেতৰ আৰু এটা ৰূপ আছে, সেইটো আমি ৰূপালী পৰ্দাত বহুবাৰ দেখিছোঁ, এজন অভিনেতা পাৰ্থসাৰথী মহন্ত। গতিকে আমি চেষ্টা কৰিম অভিনেতা পাৰ্থসাৰথী মহন্তৰ কিবা ডাইলগ মনত আছে নেকি। তাৰ আগতে আমি কবিতাটো এবাৰ শুনি লওঁ। পাৰ্থদা, ডাইলগ ক'বলৈ নিদিব দেই, ডাইলগ নিদিব। জনাৰ্দন আৰু শুক্ৰেশ্বৰে মিচিকিয়াই হাঁহিছিল মোৰ উলাহত তুমি অহাৰ খবৰত। একে উশাহতে মাৰ ওচৰ পাইছিলোঁ। আৰম্ভ হৈছিল প্ৰতীক্ষা, চলিছিল প্ৰস্তুতি, তোমাক আদৰা। মাৰ পেটত টুকুৰে তুমি উমান দিছিলা কুহি মেলা জীৱনৰ। নাজানিছিলোঁ আমি তুমি কোন, কি হ'ব তোমাৰ নাম। আমি উদ্গ্ৰীৱ হৈ ৰৈছিলোঁ, মই অলপ উচ পিচাইছিলোঁ। নীল পৰ্বতে বিশ্বাস দিছিল, তুমি আহোঁতে নীল পৰ্বতবাসিনীয়ে কোলা পাতি লৈছিল। দীপাৱলীৰ শ্ৰেয়া ৰূপে তুমি ঘৰলৈ আহিছিলা, চৌদিশে পোহৰে খেলিছিল, আতচবাজীবোৰো উল্লাসত উফৰি ফুৰিছিল। আমাৰ সজাত সৰগৰ আশীষ বৰষিছিল, ঘৰখন ভৰি পৰিছিল। তোমাৰ হাঁহি, তোমাৰ পুতলা, পুৱাৰ পৰা নিশালৈকে শেষ নোহোৱা কথা। দিনটোৰ অৱসাদৰ অন্তত তোমাক একোলা মৰমৰ এটা চুমা। তলকিবই নোৱাৰিলোঁ, থুপুক থাপাক খোজটোনি কেতিয়া উৰাজাহাজ হৈ উৰি গ'ল। ঘৰখন নিজন পৰি গ'ল।
লিপষ্টিক সনা বিশাল কায় দৈত্যটো চকুৰে নমনা কৰোণা হৈ গ'ল। বুকুখন চিৰিং চিৰিংকৈ মৰা হ'ল। ভূমিকা সলনি হ'ল। আজি যদি মই মৰিচিয়াছত, সেয়াই অভিপ্ৰেত। নিজৰখিনি আমি সদায় তাকৰ দেখোঁ, এবাৰ আনৰ চকুৰে চোৱা। সিয়ে আজি আকৌ এবাৰ হাঁহি বিলোৱা, আকৌ এবাৰ লোটকৰ সোৱাদ লোৱা, আকৌ এবাৰ সকলোৰে হৈ প্ৰাৰ্থনা কৰা, আকৌ এবাৰ জীৱনটো উদযাপন কৰা, আকৌ এবাৰ সপোন চোৱা। এতিয়া তাই ডাঙৰ হ'ল, জীৱনৰ সংলাপ বুজা হ'ল। কপালত চুমা দি মোকো খুৱাব পৰা হ'ল। বহু সময় কিবা এটা আৱেগিক কৰি তুলিলে। কবিতাতে বহু ভাৱ লুকাই আছে, অনুভৱ লুকাই আছে। সঁচাকৈ পাৰ্থদা, ইমান আৱেগ, ইমান সুন্দৰ আপোনাৰ সৃষ্টি, ইমান সুন্দৰ শব্দ সংযোজন, কবিতাটোৱে মোক আৱেগিক কৰি তুলিলে। তুলনা নাই, ইমান সুন্দৰ। আপুনি আৰু এটা বিষয়ত খুব সুন্দৰকৈ কাম কৰি আছে, যে শিশুসকলক যেতিয়া আৰক্ষীৰ কাষ্টডিলৈ, আৰক্ষীৰ কাষলৈ এজন শিশু আহে, সেই শিশুসকল, তেওঁলোক বিভিন্ন ধৰণৰ অপৰাধত হয়তো অপৰাধী হ'ব পাৰে, কিন্তু সেই শিশুসকলক আমি তেওঁলোকৰ কেনেকৈ আকৌ এখন ধুনীয়া পৃথিৱীলৈ লৈ যাব পাৰোঁ, এই ক্ষেত্ৰত আপুনি বিশেষভাৱে তৎপৰ। এই বিষয়টোৰ সম্পৰ্কত আপোনাৰ কথাখিনি আপুনি কেনেধৰণে ব্যক্ত কৰিব? তাৰমানে সেই যে মই তোমাক ক'লোঁ যে কাপোৰযোৰ পিন্ধাৰ কাৰণে আমি বেলেগ হৈ নাযাওঁ। কাপোৰযোৰ পিন্ধাৰ কাৰণে আমি আচলতে কিছুমান বিশেষ কাম আৰু বেছি ভালকৈ কৰিব পৰা হওঁ। সেই মানসিকতাটো লৈ পেলাই যেতিয়া আমি কাম কৰোঁ, তেতিয়া কামবিলাক অট'মেটিক ভাল হৈ যায়। আজি ধৰা এই যিটো কবিতা, মোৰ ছোৱালী, তাই মৰিচাছত তাই মেডিকেল পঢ়ি আছে। তাই যেতিয়া লকডাউনৰ সময়ত আহিব নোৱাৰিলে, দেউতাক হিচাপে মোৰ যিখিনি অনুভূতি এই কবিতাটোত প্ৰকাশ পাইছে। তো সেইটো সময়ত, লকডাউনৰ সময়ত বা স্পেচিয়েল পাৰ্মিশ্যন লৈ যেতিয়া আমি ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ যেতিয়া মানুহ অনা নিয়া কৰিছোঁ, আমি এস্কৰ্টিঙৰ ব্যৱস্থা কৰিছোঁ, আমি অসমৰ বাহিৰত, ভাৰতত অসমৰ বাহিৰত থকা ষ্টুডেণ্টবিলাক, অসমীয়া ল'ৰা ছোৱালীবিলাক যেতিয়া আমি আনিবলৈ চেষ্টা কৰিছোঁ, তো মই তেতিয়া সেই বস্তুটোৱে মোক আৰু কম্পেশ্যনেট কৰে, মোক আৰু সংবেদনশীল কৰে। তো এনেকুৱা যে মই সেই ল'ৰা ছোৱালীকেইটাক আহি পাবলৈ সেই মাক দেউতাকে কি বিচাৰিছে সেইটো মই বুজি পাওঁ। গতিকে আমি, মোৰ ছোৱালী আহিব নোৱাৰিলে বা তেনেকৈ আৰু মোৰ আৰু সহকৰ্মী আছে, তেওঁলোকৰো ছোৱালী আহিব নোৱাৰিলে, ল'ৰা আহিব নোৱাৰিলে, তেওঁলোকে সেইটো যিটো আছে সেইটো নিজৰ লগতে ৰাখি লৈছে। সেইটো তেওঁলোকে বাহিৰত দেখুওৱা নাই বা কমপ্লেইন কৰা নাই। নিজৰ কামখিনি কিন্তু আৰু ভালকৈ কৰিছে আৰু কম্পেশ্যনেট হৈ কামখিনি কৰিছে। চ' একেটাই কথা তোমাৰ শিশুৰ ক্ষেত্ৰতো আহে, যে যদি শিশুসকলৰ ক্ষেত্ৰত আমি এতিয়াও সংবেদনশীল হোৱা নাই, আমাৰ সমাজ, আমাৰ এই ছিষ্টেমটো, যিটো আমাৰ ছিষ্টেমটোক, সেইকাৰণে আমাৰ ট্ৰেইনিং চলি আছে, এফৰ্ট চলি আছে, বহুত ভাল ভাল কাম হৈ আছে, কিন্তু এতিয়াও কৰিবলৈও বহুত আছে। গতিকে সেইকাৰণে শিশুৰ ক্ষেত্ৰত, শিশুৰ নিচিনাকৈ মহিলাৰ ক্ষেত্ৰত এনেকৈ যদি আমি সংবেদনশীল হ'ব পাৰোঁ আৰু তাৰ যিখিনি আইনগত যিখিনি ব্যৱস্থা আছে, আইনী দিশখিনি আমি যদি চাই লৈ, বুজি লৈ, সেইখিনি যদি আমি ভালদৰে যদি আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, আমি যদি ৰূপায়িত কৰিব পাৰোঁ, তেতিয়া কিন্তু আমাৰ বহুত কাম হ'ব। তেতিয়া সেই শিশু এজন যদি আজি কিবা কাৰণে বেয়া পথত পৰিছে বা আহিছে, আমি কিন্তু তাক সেই ৰাস্তাটোৰ পৰা সেই শিশুটিক কিন্তু আমি ঘূৰাই আনিব পাৰোঁ। গতিকে সেই সংবেদনশীলতা আমি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত মানুহখিনিৰ ভিতৰত যদি আমি মাজত যদি আমি আনিব পাৰোঁ, তেতিয়াহ'লে কিন্তু এই মানুহখিনিকো আমি, এই ল'ৰা ছোৱালীখিনিকো আমি অপৰাধী হৈ যোৱাৰ পৰা বচাব পাৰিম। হয়, খুব গুৰুত্বপূৰ্ণ কথা। পাৰ্থদা, এনেকুৱা হ'ব পাৰে নেকি, মই জাষ্ট আপোনাক সুধিব বিচাৰিছোঁ, কোনো ব্যক্তিয়ে জন্ম হৈ আহোঁতে নিজৰ জীৱনটো লিখি নাহে, নহয় জানো? সময়, পৰিৱেশ আৰু বিভিন্ন ঘটনাৱলীয়ে এজন ভাল মানুহকো বেয়া কৰে, বেয়া মানুহ এজনকো ভাল কৰে, এইবিলাক আমি বিভিন্ন কাহিনীত পঢ়িবলৈ পাওঁ। ঠিক সেইদৰে যিকোনো এগৰাকী মহিলা, মই নিজে মহিলাৰ কাৰণে মহিলাৰ কথা কৈছোঁ, যেতিয়া এগৰাকী মহিলা কন্যাৰ ৰূপত থাকে, তেওঁ এটা ভিন্ন ৰূপ হয়। তাৰ পাছত তেওঁ যেতিয়া কাৰোবাৰ পত্নী হয়,
তাৰ পাছত যেতিয়া তেওঁ কাৰোবাৰ মাতৃ হয় তেতিয়া সেই মহিলাগৰাকীয়ে জীৱনটো উপভোগ কৰে যেতিয়া সন্তানটোৱে তেওঁক মা বুলি মাতে কিন্তু তেনে এগৰাকী মহিলা কোনোবা এদিন হয়তো এগৰাকী খুব অপৰাধী হৈ যায় খুব নিৰ্দয় অপৰাধীলৈ পৰিৱৰ্তন হয় সেই অপৰাধী কিন্তু সেই মহিলাগৰাকী কিন্তু অপৰাধী সজাইছে ঘটনাই বা সময়ে ঠিক সেইদৰে আপোনালোকে কামৰূপৰ বিভিন্ন অঞ্চললৈ যায় মহানগৰীৰ কথা কোৱা নাই ভিতৰুৱা যিবিলাক অঞ্চল তেনেকুৱা অঞ্চলবিলাকত বহু ব্যক্তিক আপোনালোকে লগ পাইছে সেই ব্যক্তিসকলক যেতিয়া লগ পায় তেওঁলোকৰ ঘটনাৰ বিষয়ে যেতিয়া এজন আৰক্ষী বিষয়া হিচাপে আপোনালোকে জানিব পাৰে তেতিয়া সেই ঘটনাবিলাকে আপোনালোকক কেনেধৰণে ক্ৰিয়া কৰে বা সেই ব্যক্তিসকলে আপোনাৰ লোকৰ লগত সহযোগ কৰি নিজকে ভাললৈ আনিবলৈ কৰা প্ৰচেষ্টাত আপোনালোকে কেনেকৈ সহযোগ কৰে এটা হ'ল যিটো আইনী ব্যৱস্থা আৰু আইনী প্ৰক্ৰিয়া কিবা এটা যদি ঘটনা হয় তেতিয়াহ'লে আইনী ব্যৱস্থাটোতো হাতত ল'বই লাগিব আৰু আইনী যিটো প্ৰক্ৰিয়া যিটো ল টেক্স ইটছ অ'ন কোৰ্চ বুলি আমি যিটো কওঁ আইন নিজৰ পথত আগবাঢ়ি যাব সেইখিনিতো হ'বই কিন্তু তাৰ লগত আমাৰ এতিয়া গোটেই এপ্ৰ'চটো হ'ল যে কেনেকৈ সংশোধন কৰিব পাৰি সংশোধনটো এতিয়া যিটো সংশোধনীমূলক যিটো আমাৰ এপ্ৰ'চ সেইটোৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব চ' গতিকে যদি কিবা কাৰণত তেওঁ জুডিচিয়েল কাষ্টডিটো যায় জেইলতো থাকে তাতো গৈ সংশোধনৰ আজিকালি ব্যৱস্থা আছে বা তাত এটা প্ৰচেষ্টা চলে আপুনি গুৱাহাটীৰ জেইলত তাত এখন প্ৰাচীৰ পত্ৰিকা প্ৰকাশ হয় আপুনি জানেনে তুমি জানা গুৱাহাটীৰ খুব ধুনীয়া মিউজিক স্কুল আছে মই গৈছোঁ মই তালৈ মই হেৰিত বিহুত গৈছোঁ তাত প্ৰাচীৰ পত্ৰিকাত চবেই তাত লিখে হেৰি গতিকে এই যে যিটো এই বস্তুখিনি কিহৰ কাৰণে হয় এই কামবিলাক যে কেনেকৈ সংশোধন কৰিব পাৰি গতিকে সেই বস্তুটো অকল আৰক্ষীয়ে কৰা নহয় সেইটো এটা সমূহীয়া প্ৰচেষ্টা সকলোৱে তাত বিভিন্ন ডিপাৰ্টমেণ্টৰ তাত ডিপাৰ্টমেণ্ট জড়িত হৈ থাকে কিন্তু আৰক্ষীয়ে যিহেতু আৰক্ষী মানে একদম জড়িত হৈ থাকে খুব ক্ল'জলি ইনভলভ হৈ থাকে সেইকাৰণে আৰক্ষীয়ে কৰিব পৰা তাত বহুত থাকে আৰু এইটো আমাৰ বহুতে কৰে এইটো নহয় যে আমাৰ বহুত থানাত এনেকুৱা বিষয়া আছে কৰ্মচাৰী আছে তেওঁলোকে নিজাববীয়াকৈ সেই কামখিনি কৰে নিজাববীয়াকৈ কৰে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে আজি এতিয়া এইটো সময়তো যদি ক'ৰবাত কিবা কাৰোবাৰ অসুবিধা হৈছে মানে মই বাকী যিখিনি আমাৰ খোৱা বস্তু দিয়া মেডিচিন আনি দিয়া কথাখিনিলৈ কোৱাই নাই সেইখিনি আমাৰ সকলোৱে গম পাইছে অসম পুলিচে গোটেই ৰাজ্যখনতে প্ৰত্যেকখন জিলাই প্ৰত্যেকখন বেটেলিয়ানে যিখিনি কৰিছে সেইখিনিতো কৰিছে মই এইখিনি নৰ্মেল যিটো মানে স্বাভাৱিক সময়ৰ কথা কৈছোঁ তেতিয়াও কিন্তু আমাৰ অসম পুলিচৰ বিশেষকৈ মই জানো যে বিভিন্নজনে এনেকৈ কিন্তু তেওঁলোকক সংশোধনৰ এটা সুবিধা দিবলৈ যত্ন কৰে এইটো খুব ডাঙৰ কথা আৰু যেতিয়া সাধাৰণতে এটা সময় আছিল যেতিয়া আৰক্ষী লোকসকলক মানুহে খুব ভয় খাইছিল কাৰণ তেওঁলোকে বহু আৰক্ষী বিষয়া আছিলে যে তেওঁলোকে সৰ্বসাধাৰণক ওচৰলৈ যাব কাৰণ তেওঁলোক বৰ তিক্ত অভিজ্ঞতাৰে তেওঁলোক জড়িত হৈ থাকে কোনো ধৰণৰ উৎসৱ তেওঁলোকৰ জীৱনত নাই যেতিয়া আমি উৎসৱৰ সময়ত ৰঙীন হৈ থাকোঁ তেতিয়া তেওঁলোকে চাই থাকে যাতে ক'তো অশান্তি নহয় তেওঁলোকে কিন্তু কৰ্তব্যতে থাকে সেইবাবে বহু সময়ত আৰক্ষী বিষয়াসকলো বিভিন্ন তিক্ত হৈ থাকে তেওঁলোকৰ তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ বাবে যি কি নহওক এতিয়া ৰাইজৰ কাষলৈ আৰক্ষী যোৱাটো অতি গুৰুত্বপূৰ্ণ কথা পাছতে অকণ ব্যক্তিগত জীৱনলৈ আহে এগৰাকী আৰক্ষী বিষয়া ব্যক্তিগত জীৱনটো প্ৰায় নাই বুলিয়ে ক'ব লাগিব নহয়নে তথাপিও আপুনি ব্যক্তিগত জীৱনত দুটি সুসন্তানৰ পিতৃ আপোনাৰ পৰিবাৰ শ্ৰীযুতা ইন্দ্ৰাণী বৰুৱা তেখেত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া আপোনাৰ মাতৃ আপোনাৰ লগত আছে আপোনাৰ ভগ্নী তেওঁ খুব সুন্দৰকৈ অতি মেধা এগৰাকী ছাত্ৰী আছে এতিয়াও ভালকৈ কাম কৰি আছে আপোনাৰ ভাতৃ ডক্টৰ সব্যসাচী মহন্ত তেখেত এজন অধ্যক্ষ জয়সাগৰ কলেজৰ আপোনাৰ মাতৃ আছে আপোনাৰ পিতৃৰ কথা সকলোৱে জানে প্ৰয়াত আমাৰ ছাৰ শৰৎ মহন্ত ডাঙৰীয়া এতিয়া ব্যক্তিগত জীৱনত আপুনি স্বামী আৰু পিতৃ হিচাপে আপোনাৰ কামখিনি কেনেধৰণে পৰিচালনা কৰিছে ইমান হয়তো অলপ হেৰি মই কি লাকি মই স্বামী হিচাপে নাজানো কাৰণ তাই ইন্দ্ৰাণী তাই নিজেও হেৰি তেওঁ আমি ছেম বেটছৰ আমি একেলগে ট্ৰেইনিং কৰিলোঁ গতিকে একেলগে ট্ৰেইনিং কৰাৰ পৰা আৰম্ভ কৰি একেলগে 93 পৰা আমি ট্ৰেইনিঙৰ পৰা আজি 8 বছৰ হ'ল আৰু
একেটা চাকৰি কৰিলে বহুত কথাত সুবিধা হয় যে বুজি পায় আৰু মানে সেইকাৰণে ভাল হয় সেইখিনি খুব ভাল হয় এটা মানে ইজন সিজনৰ কাৰণে এটা ছাপোৰ্ট হ'ব পাৰে আৰু ফাইনেলি মানে কি হয় বন্ধুৰ দৰে হৈ যায় চ' গতিকে সেইখিনি সেইটো এটা খুব ডাঙৰ সুবিধা হয় একেটা চাকৰি কৰিলে আৰু দ্বিতীয়তে ল'ৰা ছোৱালী সঁচা কথা ক'ব গ'লে মই বিশেষ চাবলগীয়া নহ'লে মাকেই চালে মই সদায় কওঁ যে তুমি ইমান ভালকৈ চাই আছা যেতিয়া তুমি নোৱাৰিবা তেতিয়া মোক ক'বা তুমি যেতিয়া পাৰি থাকিবা যেতিয়ালৈকে মোক নালাগে তুমি যেতিয়া নোৱাৰা হৈ যাবা মই আছোঁ নহয় সেইটো কথা বয়ে চাগে সুবিধাখিনি আপোনাৰ গতিকে মোৰ এতিয়ালৈকে এইটো হোৱা নাই পাৰি আছে নোৱাৰিলে মই চাম আপুনি খুব ধুনীয়াকৈ কিতাপৰ সম্পাদনা কৰিছে এখন কামাখ্যাক লৈ আমি নহয় তেতিয়া আমি কৰিলোঁ আচলতে কি হৈছিলে সেইটো সময়ত আমি ভাবিছিলোঁ যে অসমৰ এনেকুৱা কিছুমান বিষয় যিখিনি আমাৰ অসমৰ বাহিৰত মানুহে নাজানে তেনেকুৱা কিছুমান বস্তু আমি উপস্থাপন কৰিব লাগিব অসমৰ বাহিৰৰ মানুহে পঢ়িব পৰাকৈ সেইকাৰণে মই আৰু মোৰ বন্ধু জয়দীপ মজুমদাৰ আমি দুইজনে আমি দুটাই ঠিক কৰিলোঁ যে আমি এনেকুৱা কিছুমান বিষয় লৈ পেলাই আমি কিতাপ কৰিম তো আমি জয়দীপে মই প্ৰথম আমি কৰিলোঁ কামাখ্যা কিতাপখন পঢ়োঁতে যিটো আমাৰ সেই কৰোঁতে আমি এখন মই ভাবোঁ যে আমি কামাখ্যাৰ গোটেই যিমানখিনি আখ্যান আছে উপাখ্যান আছে গোটেইখিনি সাঙুৰি আমি তাৰ ওপৰত যিমানখিনি বস্তু আমি গোটাব পাৰোঁ আমি তাত বহুদিন আমি কামাখ্যা মন্দিৰৰ যিসকল ভূপতিদাহঁতৰ দৰে যিসকল ছিনিয়ৰ পাণ্ডা আছে জ্যেষ্ঠ পাণ্ডা যিসকল আছে তেওঁলোকৰ লগত আমি বহি গোটেইখিনি কৰি ৰিচাৰ্চ কৰি আমি সেই কিতাপখন কৰিছিলোঁ আৰু গতিকে তেতিয়া তেওঁলোকে সেই কিতাপখন কমপ্লিট হোৱাৰ পাছত তেওঁলোকে আকৌ পঢ়ি চাই চব যেতিয়া সকলো ঠিক আছে তাৰপিছত আমি কিতাপখন পাব্লিছ কৰিছোঁ গতিকে সেই কিতাপখনৰ আৰু যিহেতু কামাখ্যাক আমি সকলোৱে মা কামাখ্যাক আমি সকলোৱে মানুহ পূজা কৰোঁ গতিকে সেইখন কৰোঁতে মানে আমি একদম মনৰ পৰা একদম অন্তৰৰ পৰা আমি একদম খুব আন্তৰিকতাৰে খুব শ্ৰদ্ধাৰে খুব ভক্তি সহকাৰে আমি এই কামখিনি কৰিছিলোঁ আৰু কিতাপখন ইমান সুন্দৰকৈ চবে ইমান সুন্দৰকৈ এতিয়াও এই কিতাপখন মানুহে লৈ আছে আৰু সেইটো কাৰণে মই ভাবোঁ যে সেয়া মাৰ আশীৰ্বাদ তাৰ পাছত আমি এখন কিতাপ কৰিছিলোঁ মই আৰু মোৰ ভণ্টীয়ে মাজুলীৰ ওপৰত এখন কৰিছিলোঁ আৰু এখন কিতাপ তাৰ পাছত আমি এখন কিতাপ আমি কৰিলোঁ জয়দীপ আৰু মই আকৌ একেলগে সেইখন আমি কৰিলোঁ গড়ৰ ওপৰত আমি ৰাইনো বুলি সেইখন কিতাপ কৰিছিলোঁ সেইখনো খুব সুন্দৰকৈ লৈছিলে তাৰ পাছত আমি আৰু এখন কিতাপ কৰিছিলোঁ সেইখন আমি মহাদেৱৰ ওপৰত কৰিছিলোঁ আচলতে 2015 চনত মই কৈলাশ মানসৰোবৰ যাত্ৰাত গৈছিলোঁ সেই যাত্ৰাটো খোজকাঢ়ি হয় তাত কৈলাশ মানসৰোবৰৰ কাৰণে সৰোবৰলৈ 3-4 ধৰণে যাব পাৰি ছিকিমেদি এটা ৰাস্তা খোল খাইছিলে এইটো বাছেৰে লৈ যায় মানসৰোবৰলৈকে তাৰপিছত এইফালে লক্ষ্ণৌৰ ফালৰ পৰা যাব পাৰি হেলিকপ্টাৰেৰে মানে যথেষ্টখিনি হেলিকপ্টাৰেৰে লৈ যায় আৰু চাইনাৰ ভিতৰৰ পৰাও আহিব পাৰি বহুখিনি মানে প্লেনেৰে আহি পেলাই পাছত এইখিনি মানসৰোবৰ গৈ পেলাই বাছেৰে পাব পাৰি কিন্তু কৈলাশ মানসৰোবৰলৈ যোৱা যিটো একদম পুৰণি যিটো ৰাস্তাৰে মানে সীতাৰ লগত বিয়া হোৱাৰ পাছত ৰামচন্দ্ৰ গৈছিলে সেই যিটো ৰাস্তা সেই ৰাস্তাটোৰে তীৰ্থ কৰিবলৈ যোৱা মানুহখিনি সেইটো ৰাস্তাৰে গৈ আহিছে আগৰৰ পৰা গতিকে সেই ৰাস্তাটো সেইটো 22 দিনীয়া এটা তীৰ্থ হয় 22 দিনৰ 2 দিন বাছেৰে যাব পাৰি ঘূৰি আহোঁতে আকৌ লাষ্টৰ 2 দিন বাছেৰে পাব পাৰি দিল্লীৰ পৰা ওলোৱাৰ পাছত বাকী গোটেইখিনি ধাৰচুলাৰ পৰা অলপ আগৰ পৰা খোজকাঢ়ি যাব লাগে খোজকাঢ়ি আহিব লাগে 18 দিন মানে হিমালয়ত প্ৰায় 7 ঘণ্টা 8 ঘণ্টা দিন দৈনিক খোজকাঢ়ি পেলাই সেই যাত্ৰাটো হয় খুব কঠিন যাত্ৰা আৰু তীৰ্থযাত্ৰাখিনিৰ ভিতৰত সেইটো আটাইতকৈ কঠিন তীৰ্থযাত্ৰা বুলি কয় পৃথিৱীৰ ভিতৰত 2015 চনত তাত আমি গৈছিলোঁ 41 জনীয়া আমাৰ এটা দল আছিলে
তাৰ পৰা ঘূৰি অহাৰ পিছত তাত থাকোঁতে মোক তাত আদি মোৰ বাকী সহৃদ্ধ মানে বাকীসকলে কৈ আছিলে যে ঘূৰি যোৱাৰ পাছত তুমি এখন কিতাপ পঢ়িবা, অসমৰ বাহিৰৰ আছিলে তেওঁলোক। আমি সেইটো কৰিমকৈ থাকি গৈছিলোঁ, কিন্তু তাৰপিছত দেখিলোঁ যে অকল মানে সেই যাত্ৰাটোৰ ওপৰত কৰাতকৈ মহাদেৱৰ ওপৰতো যিটো ধৰণে আমি কামাখ্যাৰ ওপৰত কৰিছিলোঁ, যে সকলো আখ্যান উপাখ্যান যিমান যি আছে বিধি বিধান, তেনেদৰে আমি মহাদেৱৰ ওপৰতো তেনেকুৱা এখন কিতাপে কৰোঁ যে য'ত সকলোখিনি কথা থাকিব। চ' সেইকাৰণে আমি শিৱ মহাপুৰাণক আধাৰ হিচাপে লৈ শিৱা বুলি এখন কিতাপ কৰিছিলোঁ। এই গোটেইকেইখন কিতাপ আমি ইংৰাজীত কৰিছিলোঁ, কাৰণ সেই কিতাপখিনি আমি অসমৰ বাহিৰৰ মানুহেও পঢ়াটো বিচাৰিছিলোঁ। প্ৰথমতে খুব ভাল লাগিল কথা পাতি, ইমান কাম কৰি আছে। দৰ্শকসকল, এইজন হ'ল IPS পাৰ্থ সাৰথী মহন্ত, কামৰূপৰ আৰক্ষী অধীক্ষক। তেখেতৰ জীৱনটোত আমি এভুমুকি মাৰিবলৈ চেষ্টা কৰিলোঁ, এজন জ্যেষ্ঠ আৰু সফল আৰক্ষী বিষয়া, লগতে তেখেতৰ সাহিত্য জীৱনতো এভুমুকি মাৰিলোঁ। তেখেতে কেইবাখনো চলচ্চিত্ৰত তেখেতে অভিনয় কৰিছে, ৰূপালী পৰ্দাত আমি পাৰ্থদাক দেখা পাওঁ, কিন্তু তেখেতে অনুৰোধ কৰিলে যে তেখেতক আজি সেই মানে ডাইলগ ক'ব নালাগে, কাৰণ এই মুহূৰ্তত এজন আৰক্ষী বিষয়া বিভিন্ন ধৰণৰ চিন্তাৰে তেখেত চিন্তান্বিত হৈ আছে। আৰু মই দেখা পাইছোঁ এই অনুষ্ঠানটো চলি থাকোঁতেও বাৰে বাৰে তেখেতলৈ ফোন আহি আছে। তেখেতে এবাৰ মোক কৈছিল, মই এটা ফোন ল'ব পাৰোঁ নেকি, মই কোনো অনুষ্ঠান চলি থাকোঁতে। আপুনি ফোন ল'ব নোৱাৰে, কাৰণ যিকোনো ফোন এটা আহি থাকিলে হয়তো পাৰ্থদাৰ মুডটো বেয়া হৈ যাব পাৰে, তেতিয়া আৰক্ষী বিষয়া এজনে হয়তো কথাখিনি নক'বও পাৰে। গতিকে এই সময়ত আৰক্ষী বিষয়াসকল একদম বহু ধৰণৰ জটিল পৰিস্থিতিৰ মুখেৰে দ্বাৰা গৈ আছে, বিভিন্ন ধৰণৰ কথা বতৰাই তেওঁলোকক বহুত চিন্তাত পেলাই থৈছে। তাৰ মাজতো এজন আৰক্ষী বিষয়া আজি আমাৰ মাজলৈ আহিলে। পাৰ্থদা, আপোনাক মই এইখন দেখুৱালোনে বাৰু? এইখন আপোনাক আচলতে দিবৰ বাবে আমি ৰাখি থৈ দিছোঁ। আৰু এইখন আমি ইণ্ডিয়ান টুৰিজিমৰ সহযোগত আমি ব্যতিক্ৰম মাজদুৰে এইখন ৰাইজৰ বাবে আগবঢ়াইছোঁ, কটনৰ। এই মাস্কখন তৈয়াৰ কৰিছে আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলে, আৰু তেওঁলোকে এই মাস্কখন তৈয়াৰ কৰাৰ বাবদ এটা অৰ্থ পাইছে, যাৰ দ্বাৰা তেওঁলোকে চলিব পাৰিছে। আৰু এই মাস্কখন আমি অতি কম মূল্যত ৰাইজলৈ আগবঢ়াইছোঁ, আৰু এই মাস্কখন আপোনাক দিলোঁ। আপুনি ডিউটিত পিন্ধিলে আমাৰ খুব ভাল লাগিব। আৰু এইখন এখন কেলেণ্ডাৰ, সফল মহিলাসকলক লৈ কেলেণ্ডাৰখন কৰিছে, আপোনাৰ ঘৰত ৰাখিব। থেংক ইউ, ধন্যবাদ। পুনৰবাৰ আপোনাক ধন্যবাদ পাৰ্থদা, আজি আপুনি আহিলে, আমি আপোনাৰ ওচৰত কৃতজ্ঞ। থেংক ইউ। মই ব্যক্তিগতভাৱে মোৰ পৰিয়ালৰ ফালৰ পৰা আৰু লগতে আমাৰ আৰক্ষীৰ হৈ মই তোমাক ধন্যবাদ জনাইছোঁ, ব্যতিক্ৰমক ধন্যবাদ জনাইছোঁ। আকৌ এই আসনখনলৈ আপোনাক আকৌ মাতিম, আপুনি ঠিক আছে। ধন্যবাদ দৰ্শকসকল। Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience, dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology.
She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017, and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you. Welcome